সমাগত হেঁপাহৰ ৰঙালী বিহু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেনেদৰে বিহু আখৰা কৰিছে ঠিক তেনেদৰে নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্ততে বিহু আখৰা কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ ৰঙতিৰ মহিলাসকলে এতিয়া জেং বিহু আখৰা কৰা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জেংচক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰে আচলতে সকলো মহিলা এতিয়া যি জেং বিহু মঞ্চত পৰিৱেশন কৰিবৰ কাৰণে এনেদৰে আখৰা কৰিছে। আমি পোনে পোনে আখৰাৰ মাজলৈ গৈছোঁ। ফুলেশ্বৰী গৌৰীয়া পুখুৰী ঘৰৰে বাকৰি বহিলৈ মহৰ যুঁজ চাই হেৰাল গৰি বহিলৈ মহৰ যুঁজ চাই বিহুৰে বিৰিয়া ইয়াতে একাংশ মহিলা আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে সুন্দৰকৈ আখৰা কৰি আছে। কি ক'ব, এবাৰ মঞ্চৰ পৰা কটাব আপোনালোকে? এইবাৰ আমি ভাবিছোঁ এইবাৰ আমাৰ ৰঙতি সন্মিলিত কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত আমি ৰঙতি অঞ্চলৰ যিবিলাক বিহু পাগত মানে মহিলা সকলো আগবাঢ়ি আহিছে। এইবাৰ আমি মানে আখৰা আৰম্ভ কৰি আছোঁ। আমাৰ ওচৰৰে স্থানীয় ব্যক্তি শিক্ষক বলোৰাম গগৈদেৱে আমাক প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দি আছে। আৰু আমাৰ আইসকল মানে বিহুত ইমানেই পাগত বুলি কওঁতে গোটেইখন উৰুলিখিত হৈ আহে। মানে এইবাৰ মানে উদ্যমেৰে আগবাঢ়িছে। আৰু ইতিমধ্যে আমি এই বহুত ঠাইৰ পৰা বিভিন্ন ঠাইত আমি অনুষ্ঠান কৰিবৰ কাৰণে এইবাৰ আমি নিমন্ত্ৰণ পাইছোঁ। এইবাৰ আমি সকলোতে অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। ধন্যবাদ। আমি পোনে পোনে যি আখৰা চলিছে আখৰাৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু একাংশ আছে। মই তেখেতসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। মই বাইদেউ আপোনাৰ ওচৰলৈ আছোঁ। ইতিমধ্যে আখৰা চলি আছে, কি ক'ব? প্ৰথমতে মই আগন্তুক ৰঙালী বিহু আমাৰ ৰঙতি সন্মিলিত মহিলা কৃষ্টি বিকাশৰ পৰা সদৌ অসমবাসীলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আমাৰ ৰঙতি মহিলা কৃষ্টি বিকাশ কেন্দ্ৰৰ ফালৰ পৰা এইবাৰ এটি জেং বিহু দল উলিওৱা হৈছে। আৰু ইয়াত আমাৰ আখৰাত সহায় কৰিছে বলোৰাম গগৈ ছাৰে। গতিকে আমাৰ মহিলাসকলে এইবাৰ খুব মানে উদ্যমী হৈ আমাৰ মহিলাসকলৰ যি জেং বিহু তাত তেওঁলোকে
অংশগ্ৰহণ কৰিছে আৰু ভাবিছোঁ বিভিন্ন মঞ্চত তেওঁলোকে বিহু যি সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে যে মঞ্চত একেবাৰে উন্নত ধৰণৰ বিহু প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ অনুষ্ঠানটি আমি যাতে আৰু ভৱিষ্যতে যথেষ্ট আমাৰ কৰ্ম কাৰ্যপন্থাৰ জৰিয়তে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত বা স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ আখৰাৰ মাজলৈ যাব বিচাৰিছোঁ। হয়, এনেদৰে আচলতে নাৰায়ণপুৰৰ ৰঙতি মহিলাসকলে জেং বিহু আখৰা কৰা পৰিলক্ষিত হৈছে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।